দিনৰ ভাগত খুব সুন্দৰভাৱে বৰসবাহ হৈ গৈছে আৰু এই সন্ধ্যাবেলা আমি ইয়াত একত্ৰিত হৈ ভাওনা পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই মহান কৰ্মভাগী আমাৰ এই বৰনামঘৰলৈ সেৱকী হিচাপে আগবঢ়াই দিছিল শ্ৰীযুত নৃপেন চন্দ্ৰ দাস আৰু পৰিয়ালবৰ্গই। তেখেতলোক আমাৰ মাজত উপস্থিত আছে, তেখেতলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ গোবিন্দগিৰি শিল্পী সমাজ ঢেকীয়াখোৱা দলৰ তৰফৰ পৰা তেখেতলোকলৈ এখনি মৰমৰ চিনস্বৰূপে এখনি কৃতজ্ঞতা পত্ৰ আগবঢ়াবলৈ বিচাৰিছোঁ আৰু কৃতজ্ঞতা পত্ৰখনি মই এই এপাহতে পাঠ কৰি দিছোঁ। গোবিন্দগিৰি শিল্পী সমাজ ঢেকীয়াখোৱা যোৰহাট, দিনাংক 10/2/2024 শনিবাৰ, ভাওনা প্ৰদৰ্শনৰ স্থান ঢেকীয়াখোৱা বৰনামঘৰ। প্ৰতি শ্ৰদ্ধাভাজন শ্ৰী নৃপেন চন্দ্ৰ দাস আৰু পৰিয়ালবৰ্গ, আন্তৰিক কৃতজ্ঞতা। শ্ৰদ্ধাভাজন এষু জয় জয়তে গোবিন্দগিৰি শিল্পী সমাজ ঢেকীয়াখোৱাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদিছোঁ। জগত বৰেণ্য গুৰু জাতিৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি তথা অসমীয়া জাতীয় জীৱনৰ প্ৰাণ, জাতিৰ ধ্বজাবাহক শিৰৰ ভূষণ ভাওনা আজি এই ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীযুত নৃপেন চন্দ্ৰ দাস আৰু পৰিয়ালবৰ্গৰ আতিথ্যত দিগন্ত শইকীয়া তথা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহায় সহযোগিতাত মহাপুৰুষীয়া আৰ্হিৰে কুলাচলৰ মুক্তিলাভ ভাওনা পৰিৱেশনৰ যি সুন্দৰ ব্যৱস্থা কৰা হৈছে, সেই ব্যৱস্থাত আমি ঐকান্তিক সহযোগিতা কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আপোনাসবে যি মহান উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ এই লীলা চৰিত্ৰভাগী আয়োজনৰ দিহা কৰিছে, তাৰ সম্পূৰ্ণ ফলভাগীৰ অৰ্থে আমিও ভগৱানৰ শ্ৰীচৰণত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ লগে লগে কৃতজ্ঞতা পত্ৰভাগীও অৰ্পণ কৰিবলৈ আগবঢ়ালোঁ। কৃষ্ণ হৰি সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সমাপ্ত হৈছে আৰু এইখিনিতে আৰু এটি কথা যুগুত কৰিব লাগিব যে আমাৰ যিগৰাকী শিল্পীয়ে সূত্ৰধাৰ পৰিৱেশ करोता कृष्ण আৰু ঢেকীয়াখোৱা বৰনামঘৰ ভকত বৈষ্ণৱ আৰু ৰাইজৰ সহযোগত আয়োজন কৰা আজিৰ এই ঐতিহাসিক ঢেকীয়াখোৱা পবিত্ৰ নামঘৰৰ কুলাচলৰ মুক্তিলাভ মূল নাটখানি ইতিমধ্যে আৰম্ভ হৈছে। মোৰ সহযোগী মেঘৰ জৰিয়তে আমি সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া NB নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস। NB নিউজে জন্মলগ্নৰ পৰা মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ইতিপূৰ্বে মহাপুৰুষ দুজনাৰ অমীয় সৃষ্টি বৰগীত মালিবদ্ধ কৰি সম্প্ৰচাৰ কৰিছে আৰু এন বি নিউজে বিভিন্ন সময়ত গুৰুজনাক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আজি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ এন বি নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস মহাশয় আৰু তেওঁৰ পৰিয়ালবৰ্গই এনেধৰণেই ভাৱৰীয়াসকলক ভকত বৈষ্ণৱক সেৱা গ্ৰহণ কৰি এয়া ভাওনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা আৰম্ভ হৈছে। তাৰ এই পবিত্ৰ মুহূৰ্তটোৰ লগত এন বি নিউজৰ দৰ্শকসকলক আমি একাত্ম কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পবিত্ৰ মজিয়াৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই পৰিৱেশ গুৰুজনাৰ মহান সৃষ্টি ভাওনাৰ লগত আপোনালোকক একাত্ম কৰাৰ প্ৰয়াস কৰিছোঁ। পুত্ৰ নাথাকোঁতে ভাবিছিলোঁ এই পৃথিৱীত মোতকৈ দুখী আৰু কোনো নাই, কিন্তু আজি পিতৃ হৈ ভাবিছোঁ মন্ত্ৰী ডাঙৰীয়া, মোতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। হয় মন্ত্ৰী ডাঙৰীয়া, অপুত্ৰ হৈ থাকোঁতে কিমান বেদনাৰ বোজা বহন কৰিলোঁ সেই কথা আপোনাৰ জ্ঞাত। শেষত